এইফালেদি পুরা গোবর আহে আগের দিন আপনি কি তোর পাশে দিকে তলছিল নেকি বেলেগত জাল চাইছে আমার সারে ও কিবা 3:30 বজাতে ইয়াত তোৰ মাছ নিব এতিয়া বেলেগত জাল চাব আহিছো ডাঙৰ লাগিছে চাওক মোটামুটি তোৰ কিন্তু বেছি যাবে ও মোৰে লৰাৰ মাছ লৈ যাও না খাও প্ৰাইস নিজৰ বুলিবলৈ মানে জাল তাল নাইয়ে যেহেতু হে বউ হাতত তাৰ পৰা এখন লৈছো যেহেতু মাছৰ বতন না আৰু ইয়াত নাপাতুৰ বক্তাম যুগ আছে যি কি নহক ৰাইস আজিৰ ভিডিওটো বেতুপাতটো দেখি গম পাইছে আজি মাছ মাৰিম মাছে লাগে না ইটা মানে কেকৰাই লাগে আচ্ছা না আমাৰ ভাষাত ক'বলৈ গ'লে কাকৰা এটো লাগে নাজানো তাহলে এভরিওয়ান মোটিভ চ্যানেল নিবজার কলে আপোনালোকক বম স্বাগতম জনাইছো তো আপোনালোকক দেখ ভিডিওটো ইটো ঘন্টা কেনে স্টার্ট কৰো কিন্তু ৰাইস এইফালেদি পুৰা গোবৰ আহে আৰু ইজি মাছ জি পাইছে আপোনালোকক কলো আৰু বেলেগ নহলে মানে যুগ ধৰিব ভয় মানে এটা বস্তুৱে ভয় মানে সাপক ধৰিব সাপে ধৰিলে ভয় নালাগে কিন্তু জুকে ধৰিলে তামাম ভয় ৰব বাপৰে বাপ এ প্ৰভু নাৰায়ণ সৰুতে পাতিছিলো বাৰু জাল এতিয়া পাতাই নিৰবক বলক এই বৰি পাইছো ৰবক অলপ চক নিজৰ জালখানৰ বেলেগত জাল চাইছে আমাৰ সাৰে এ ভগৱান কি জুলুম হে ও এনেকা হলি নহয় কিন্তু অখৈতা হৈছে বিজ্ঞান এটো কিন্তু বৰ বয়া কৰ্ম হৈছে তৰাইছ কিবাকে এখন জাল পাতিলো অলপ পিছত নহয় বাৰু এই ইয়াতে তামাম মাছ লাগিছে এই সালা জাল বিজ্ঞান বেলেগ মাছ উঠাইছে আগের দিন আপনি কি তোর পাশে দিকে তলছিল নেকি দেখছি রাইস কি গালি করে নাং চলে আমাক তাত কৰিব কত ডাঙৰ হয়নে ককছো ৰাইস দে আর সৰু চলি পাচ্ছি দে না কি কয় ৰাইস আকো নই দে আৰু কোনবা কামে জাল পাতিব হৈছে দে পাতি থাক নেক্সট জালখন পাতিব লাইছো এইখন জাল এই ৰে পুঠিয়ে লাগিব বেছি কই কি জানি আৰু এইফালে আমাৰ এই কিন্তু মোক তামাম ৰখিছিল ওপেন গাই আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে মই ডিসিশন দিছো তো আপোনালোকে সাবস্ক্রাইব কৰি দিব সৰু লৰা কৰি দিব দে বলক ৰাইস এ বেলেগৰ জাল চাবা লাগব কি বলে তুমি তো ৰাইস এয়া 2 নম্বৰ জালখন এনে কই আছো দে ৰাইস এটা কথা জালখনত মাছে লাগে না কে কৰে লাগে ভগৱান জানে কিন্তু পাতিব হে হিজু যি কি নক ৰাইস পাতিব লাগে এটা আমি মোৰ জালখনটো পাতিলে অলপ পিছত চামো কিন্তু নিজৰ জালত কৰি বেলেগক জালখন চাই কিন্তু বিৰাট ভাল পাওঁ মই এটো তাৰ মানে সৰু পৰা এটা অভ্যাস কি নক আধন মোবাইলটো ধন্যবাদ দে এই ধনে মোবাইলটো ধৰি দিছিল তো ৰাইস এইখন কাৰ বা জাল নাজানো মই এবাৰ চাউৰ বক মাছ চাছ লাগিছে নে ও ৰাইস লাগছি এই লৈ যাও দে এই জালে নহক ৰাইস এই হাগৰ কাল ৰে কই মাছ লাগছি ৰাইস কই এনেনো দক বেলেগৰ বয়া কথা যি কি নহক মাছ লাগিছে ধুনিয়াকৈ লাগক দক এ মাছ লাগিছে সব এ মাছ লাগিছে আগতো লাগিছে লাগক দক ৰাইস এইখন বা কাৰ জাল চাও কাৰ জাল বা এইখন যি কি নহক লাগক দক ৰাইস বেলেগৰ জাল এনে চাই ভাল লাগে দক ৰাইস তো ৰাইস এয়া অভিজ্ঞানৰ পৰা কেইটামান মাছ লৈ ললো আৰু অভিজ্ঞান ধন্যবাদ যিমান দিন হলো ভাল লাগিছে ই মোৰ আগতে পাতিছে না মই তা ৰাতিপুৱা 3:30 বজাতে ইয়াত তোৰ মাছ নিব আহিম কি সোচ ৰে তেৰি এই স্বভাৱটো কেতিয়াও নাথায় এটা বেলেগৰ জাল চাও ৰব এইখন আছিল ইয়াত পুৰা কই মাছ কিবা মাছ সব লাগি আছে ৰব ইয়াৰ পৰা লৈ যাম এটা দুটা ও ৰাইস ফাইনালি এটা পালু দক পুঠি বাপ পাৰে বাপ এইটো বাকি এই অভিজ্ঞানৰ মাছ আৰু এইটো এটা পুঠি পালু দক বাপ পাৰে বাপ পাইছো ধন পাইছো খালি তো ৰাইস এতিয়া বেলেগৰ জাল চাব আহিছো ৰাইস বেলেগ নহলো লাগছে দক এই স্বভাৱটো কি জানা না ৰাইস এই কই মাছ না এনে দিবা নৰে আইছি মই আইছো না ধন ভিডিঅ'ত এইয়া যেতিয়া নিজে নাপাই বেলেগৰ তাৰ পৰা খাব লাগিব এইয়া চাই লওক ৰাইস এই চেংকে বহি আছে এই চাওক এইয়া পাই গলো আৰু এটা কষ্ট কৰি লৈ যাম দক কাৰ বা যা কারে কাজ জালে ইয়ে কাৰ মারবো মোক মারবো গলত ধাই আকো নই দিয়ক সৰুৰে মানুহে দিয়ক ৰাইস ই মোক ভিডিঅ'টো কৰি দি আছে ধন্যবাদ কি নাম ধন তোৰ দিখু কি পঢ়ি আছা 7ত ভালকে পঢ়বি ৰাইস এই মাছ কেইটামান পালো মোটামুটি আৰু এই এটা মাছ লাগিছে ৰব অভিজ্ঞান দাঙি দিব এইখন কাৰ জাল বা নাজানো আজি বেলেগ অভিজ্ঞান দাঙি দেচোন এইটো ৰাইস এইটো কিয়া হৈ গৈছে ৰাইস এই দাঙি দে ধন জালখন কাৰ মাছ এইটো বাপৰে বাপ কিমান ডাঙৰ লাগিছে চাওক
মোটামুটি 1 পোৱা হ'ব লাগে দিয়ক ৰাইজ 1 পোৱামান হ'ব লাগে এতিয়া পথাৰত যাই আছোঁ কাৰণ চালা জীৱন তোৰ গাড়ীব যাবিনে নাই তই যাবি বঢ়িয়া মই নাযাওঁ নোৱাৰা আমি চুইমিং পুলত গা ধুম পুখুৰীত যাম ফাইনেলি 1 পোৱা হ'ব না তোৰ কিন্তু বেছি যাবি চাওঁ মাছটো দেখিছোঁ চালা জীৱন তোৰ চাওঁ তোৰ মাছটো চাওঁ তোৰ মাছটো চাওঁ তোৰ মাছটো নাইয়ে দেখোঁ अरे कहना क्या चाहते हो यार मासे नहीं गाय कम हो বাৰু যি কি নহওক ৰাইজ এতিয়া মানে গাটো ধুব লাগিব তাই আৰু এবাৰ চাব নহ'ব আৰু কাইলৈ আৰু ৰাতিপুৱা আহিব লাগিব 5টা নহয় 4টামান বজাত অভিজ্ঞান মোক মাতিবি দে তই চালা জীৱন দা দিয়ক ৰাইজ অকণমান পাইছোঁ দেই কি লাগে তো 4টা মাছ দিয়ে অভিজ্ঞান 4টা দিলে 1 পাব একদম ভিডিঅ' কৰিছে না না দি কিমান দিয়ে সেই 4টা দি কেনে কৰা অভিজ্ঞান মা এইখিনি মাছ পাইছে লৈ যা হওক যা দেখছা তোৰ চলি কেনে হ'ব যা কি হ'ব যা দে ৰাইজ মই গা ধুই আহোঁ পুখুৰীত The next day তো ৰাইজ যি কি নহওক আৰু মাছ মানে আপোনালোকক দেখাওঁ ৰ'বক এইকেইটা পাইছোঁ মাছ এইকেইটা বেছি পোৱা নাই শিঙৰা আছে পুঠি আছে এই আৰু নৰ্মেল ৰ'বক মই এই হাতখন ধুই লওঁ তো আপোনালোকক দেখাই কৈ আছোঁ ৰ'বক তাৰপিছত এই মানে গাঁৱত থকা মজাটো সেইকাৰণে বেলেগ আৰু মোৰ যিজন লগৰ আছে সি মাছ পাইছে বাৰু মই বাৰু কম পালোঁ একো নাই কম বেছি হ'লি হ'ল এসাঁজৰ হ'লি হ'ল মানে এসাঁজ ভালকৈ মানে মাছেদি 2টা মাছ পাৰে খাব পাৰিলে হ'ল তো এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 1 পাও নহ'ল মাছ কালি বাৰু 7টাৰ পৰা আনিছিলোঁ একো নাই পাগুৰিটো মৰা নাই পুৱাই উঠি লৈছোঁ মুখ হাত ধুই লৈছোঁ আজি যিহেতু সোমবাৰ তো ঘৰ চৰ সাৰি মুচি ধুনীয়াকৈ পূজা পাতি কৰোঁ যিহেতু হৰ হৰ মহাদেৱ কাইলৈ নেক্সট কাইলৈ আছে মঙলবাৰ জানে আপোনালোকে জয় বজৰংবলী তো ৰাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু এইটো মানে এনে আৰু পাগুৰিটো মৰা নাই ডাইৰেক্ট এনেকৈ ভিডিঅ' কৰি দিছোঁ আৰু যোনে যিমান নকওক কিয় গাঁৱৰ পৰিৱেশটো বেলেগ যিমানে আপগ্ৰেড টাউন নহওক কিয় গাঁৱতটো মেইন না কি কৰিছ তেওঁ ৰাইজ এইটো থৈ দিওঁ দিয়ক মাছকেইটা চাওক কেইটা মাছ পাইছোঁ গণিব পাৰি চাওক ৰাতি কিন্তু মাছ পোৱা নাই এতিয়াৰ মাছ লাগিছে ৰাতি নহয় কিন্তু এতিয়াহে লাগিছে মাছে